এইবেলি পোনপ্ৰথমবাৰৰ বাবে আমাৰ বৰতলাৰ সভা মহোৎসৱ উদযাপিত হ'ব মাঘ মাহৰ 7 তাৰিখৰ পৰা 11 তাৰিখলৈকে আৰু ইংৰাজীৰ 21 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈকে। ইয়াত ভিন্ন ধৰণৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে আৰু নিমন্ত্ৰিত দলো আছে। 3টাকৈ যাত্ৰা পাৰ্টি নাট্য দল থাকিব, 2টা নাগৰা নাম দল থাকিব, নলবাৰী জিলা ভিত্তিত তৰ্ক প্ৰতিযোগিতা থাকিব, আঞ্চলিক ভিত্তিত বৰগীত, লোকগীত, সত্ৰীয়া নৃত্য প্ৰতিযোগিতা থাকিব, গাঁও ভিত্তিত ভেকশ্যন, কুইজ, তৰ্ক প্ৰতিযোগিতা ইত্যাদি থাকিব। আৰু শেষ উল্লেখযোগ্য পৰিঘটনা হ'ব 2খনকৈ তোৰণৰ আধাৰশিলা স্থাপন। এখন হ'ব জগন্নাথ মন্দিৰৰ সন্মুখত, সেইখন ৰাইজৰ দান বৰঙণিৰে আধাৰশিলা স্থাপন কৰা হ'ব। আৰু এখন বৰতলা মেইন চকত প্ৰাক্তন সম্পাদক স্বৰ্গীয় অতুল ডেকাৰ সোঁৱৰণত আধাৰশিলা স্থাপন কৰা হ'ব। 2খন তোৰণৰ আধাৰশিলা স্থাপন কৰিব GMDAৰ অধ্যক্ষ তথা বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক শ্ৰীযুত নাৰায়ণ ডেকাদেৱে। এইখন জগন্নাথৰ লগত সংযুক্ত হৈ যিখন থাকিব, এইখন ৰাইজৰ দান বৰঙণিৰে অহা সভাৰ আগত আমি সম্পূৰ্ণ কৰিবলৈ প্ৰচেষ্টা ল'ম। 5 দিনীয়া আছে। সাংস্কৃতিক গোষ্ঠী আছে, নীলাচল সাংস্কৃতিক গোষ্ঠী, আৰু যাত্ৰা পাৰ্টি আছে দক্ষিণপাৰৰ ত্ৰিকাল নাট্যগোষ্ঠী, সৰ্থেবাৰীৰ ৰাজনন্দিনী নাট্যগোষ্ঠী আৰু সুকেকুছিৰ সমন্বয় নাট্যগোষ্ঠী। আৰু এটা সাংস্কৃতিক গোষ্ঠী আছে, সেইটো হ'ল সমন্বয় সাংস্কৃতিক গোষ্ঠী ব্যাকুচি সত্ৰ। ৰাইজৰ উপস্থিতি শ্ৰদ্ধা সহকাৰে ইয়াত কামনা কৰা হৈছে। ভুল ক্ৰুটি আমাৰ কিবা হ'ব পাৰে, পৰৱৰ্তী সময়ত যাতে তেওঁলোকে গঠনমূলক দিহা পৰামৰ্শ দি বৰতলাবাসী ৰাইজক উজ্জীৱিত কৰিব পাৰে, তাৰে আমাৰ কামনা। এইবেলি পোনপ্ৰথমবাৰৰ বাবে আমাৰ বৰতলাৰ সভা মহোৎসৱ উদযাপিত হ'ব মাঘ মাহৰ 7 তাৰিখৰ পৰা 11 তাৰিখলৈকে আৰু ইংৰাজীৰ 21 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈকে। ইয়াত ভিন্ন ধৰণৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে আৰু নিমন্ত্ৰিত দলো আছে। 3টাকৈ যাত্ৰা পাৰ্টি নাট্য দল থাকিব, 2টা নাগৰা নাম দল থাকিব, নলবাৰী জিলা ভিত্তিত তৰ্ক প্ৰতিযোগিতা থাকিব, আঞ্চলিক ভিত্তিত বৰগীত, লোকগীত, সত্ৰীয়া নৃত্য প্ৰতিযোগিতা থাকিব, গাঁও ভিত্তিত ভেকশ্যন, কুইজ, তৰ্ক প্ৰতিযোগিতা ইত্যাদি থাকিব। আৰু শেষ উল্লেখযোগ্য পৰিঘটনা হ'ব 2খনকৈ তোৰণৰ আধাৰশিলা স্থাপন। এখন হ'ব জগন্নাথ মন্দিৰৰ সন্মুখত, সেইখন ৰাইজৰ দান বৰঙণিৰে আধাৰশিলা স্থাপন কৰা হ'ব। আৰু এখন বৰতলা মেইন চকত প্ৰাক্তন সম্পাদক স্বৰ্গীয় অতুল ডেকাৰ সোঁৱৰণত আধাৰশিলা স্থাপন কৰা হ'ব। 2খন তোৰণৰ আধাৰশিলা স্থাপন কৰিব GMDAৰ অধ্যক্ষ তথা বৰক্ষেত্ৰীৰ প্ৰাক্তন বিধায়ক শ্ৰীযুত নাৰায়ণ ডেকাদেৱে। এইখন জগন্নাথৰ লগত সংযুক্ত হৈ যিখন থাকিব, এইখন ৰাইজৰ দান বৰঙণিৰে অহা সভাৰ আগত আমি সম্পূৰ্ণ কৰিবলৈ প্ৰচেষ্টা ল'ম। 5 দিনীয়া আছে। সাংস্কৃতিক গোষ্ঠী আছে, নীলাচল সাংস্কৃতিক গোষ্ঠী, আৰু যাত্ৰা পাৰ্টি আছে দক্ষিণপাৰৰ ত্ৰিকাল নাট্যগোষ্ঠী, সৰ্থেবাৰীৰ ৰাজনন্দিনী নাট্যগোষ্ঠী আৰু সুকেকুছিৰ সমন্বয় নাট্যগোষ্ঠী। আৰু এটা সাংস্কৃতিক গোষ্ঠী আছে, সেইটো হ'ল সমন্বয় সাংস্কৃতিক গোষ্ঠী ব্যাকুচি সত্ৰ। ৰাইজৰ উপস্থিতি শ্ৰদ্ধা সহকাৰে ইয়াত কামনা কৰা হৈছে। ভুল ক্ৰুটি আমাৰ কিবা হ'ব পাৰে, পৰৱৰ্তী সময়ত যাতে তেওঁলোকে গঠনমূলক দিহা পৰামৰ্শ দি বৰতলাবাসী ৰাইজক উজ্জীৱিত কৰিব পাৰে, তাৰে আমাৰ কামনা।